তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে এইখনেই হৈছে চৰকাৰী ঘৰৰ লিষ্ট। তো যিসকল মানুহৰ নাম চৰকাৰী ঘৰৰ নতুন লিষ্টত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মানুহৰ বেংক একাউণ্টত অতি শীঘ্ৰে সোমাই যাব চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ টকা। তো আপোনালোকে যদি চৰকাৰী ঘৰ পোৱাৰ কাৰণে এপ্লিকেশ্যন কৰিছিল তেন্তে আপোনাৰ নামখন চৰকাৰী ঘৰৰ নতুন লিষ্টত যদি চাব বিচাৰে তেন্তে কেনেকৈ চাব সেই আপোনালোকক এইটো ভিডিঅ'ৰ মাজত বিতংভাৱে জনাই দিম। তো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো ইয়াৰ কাৰণে প্ৰথমে নিজৰ মোবাইলৰ ক্ৰোম ব্ৰাউজাৰটো আপোনালোকে অ'পেন কৰিব। ক্ৰোম ব্ৰাউজাৰ অ'পেন কৰাৰ পিছত চাৰ্চ বাৰত জাষ্ট লিখিব আপোনালোকে pmayg.nic.in এইখিনি লিখি পেলাই নিজৰ মোবাইলৰ ক্ৰোম ব্ৰাউজাৰত চাৰ্চ কৰি দিব। চাৰ্চ কৰি দিয়াৰ পিছত এনেকুৱাকৈ অফিচিয়েল ৱেবছাইটটো অ'পেন হ'ব। তো অ'পেন হোৱাৰ পিছত আপোনালোকে তলত ব্লু কালাৰৰ ভিতৰত এটা অপশ্যনত লিখা চাব পাৰিব আৱাজ ছফ্ট। তো আৱাজ ছফ্ট অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। তো আৱাজ ছফ্ট অপশ্যনত যেতিয়া ক্লিক কৰি দিব, ক্লিক কৰি দিয়াৰ পিছত হোৱাইট বেকগ্ৰাউণ্ডত এনেকুৱা কেইটামান অপশ্যন আহি যাব। তো অহাৰ পিছত ইয়াতে ৰিপৰ্ট অপশ্যনত আপোনালোকে ক্লিক কৰিব লাগিব। তো ৰিপৰ্ট অপশ্যনত যেতিয়া ক্লিক কৰিব, ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ ইণ্টাৰফেচ আহি যাব। অহাৰ পিছত স্ক্ৰল ডাউন কৰি একেবাৰে তলত আহিব। স্ক্ৰল ডাউন কৰি একেবাৰে তলত আহিলে H নম্বৰ লিখা চাব পাৰিব ছ'চিয়েল এডুইট ৰিপৰ্টছ। তাৰ তলত লিখা চাব পাৰিব বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশ্যন। তো ইয়াতে আপোনালোকে ক্লিক কৰি দিব। তো ইয়াতে ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা ইণ্টাৰফেচ আহি যাব। অহাৰ পিছত অল ষ্টেট অপশ্যনত আপোনালোকে ক্লিক কৰিব। তো অল ষ্টেট অপশ্যনত যেতিয়া ক্লিক কৰিব, ক্লিক কৰাৰ পিছত এনেকুৱা ইণ্টাৰফেচ আহিব। ইয়াৰ পৰা আছাম ষ্টেটটো আপোনালোকে চিলেক্ট কৰিব। ষ্টেট চিলেক্ট কৰাৰ পিছত তাৰ তলৰ অপশ্যনত ক্লিক কৰি আপোনালোকে নিজৰ ডিষ্ট্ৰিক্টৰ নাম ইয়াতে চিলেক্ট কৰিব লাগিব। তো আপোনালোকে নিজৰ ডিষ্ট্ৰিক্টৰ নাম বিচাৰি উলিয়াই পেলাই নিজৰ ডিষ্ট্ৰিক্টৰ নামৰ ওপৰত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকে নেক্সট অপশ্যনত ক্লিক কৰি নিজৰ ব্লকৰ নাম চিলেক্ট কৰিব। তাৰপিছত আকৌ নেক্সট অপশ্যনত ক্লিক কৰি নিজৰ পঞ্চায়তৰ নামখন চিলেক্ট কৰিব। এইখিনি চিলেক্ট কৰি আপোনালোকক দেখুৱাই আছোঁ তাৰপিছত আৰু কি কৰিব লাগিব। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তাৰপিছত আপোনালোকে নেক্সট অপশ্যনত ক্লিক কৰি কোনটো বছৰৰ কোনটো ইয়াৰৰ লিষ্ট আপোনালোকে চাব বিচাৰে, কোনটো চনত আপোনাৰ নাম চৰকাৰী ঘৰৰ লিষ্টত অন্তৰ্ভুক্ত হৈ আছে সেই চনটো ইয়াতে চিলেক্ট কৰি দিব। তো চনটো চিলেক্ট কৰাৰ পিছত আপোনালোকক দেখুৱাই আছোঁ আপোনালোকে আকৌ নেক্সট অপশ্যনত ক্লিক কৰিব লাগিব। আকৌ যেতিয়া নেক্সট অপশ্যনত ক্লিক কৰিব, ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা ইণ্টাৰফেচ আহি যাব। অহাৰ পিছত প্ৰথমে লিখা চাব পাৰিব প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ। তো ইয়াতে আপোনালোকে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰাৰ পিছত অকণমান তলত চাব পাৰিব কেপচা। তো মোৰ ক্ষেত্ৰত 25+60 আহিছে, আপোনালোকৰ ক্ষেত্ৰত মাইনাছো আহিব পাৰে। তো প্লাছ আহিলে প্লাছ কৰি তলৰ ঘৰত বহাব, মাইনাছ আহিলে মাইনাছ কৰি তলৰ ঘৰত বহাই ছাবমিট অপশ্যনত ক্লিক কৰি দিব। ছাবমিট অপশ্যনত যেতিয়া ক্লিক কৰি দিব, ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকক দেখুৱাই আছোঁ আপোনালোকৰ সন্মুখত এনেকুৱাকৈ আপোনাৰ পঞ্চায়তৰ চৰকাৰী ঘৰৰ নতুন লিষ্টখন আহি যাব। তো ইয়াতে যদি আপোনালোকৰ নাম অন্তৰ্ভুক্ত হৈ আছে আৰু আপোনালোকে যদি এতিয়ালৈকে চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ টকা পোৱা নাই তেন্তে অতি সোনকালে আপোনাৰ বেংক একাউণ্টত চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ টকা সোমাই যাব। কিয়নো অসম চৰকাৰে অতি শীঘ্ৰে 3 লাখ দুখীয়াসকলক নতুনকৈ প্ৰদান কৰিব চৰকাৰী ঘৰৰ টকা। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তো ধন্যবাদ।